মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিত থকা অধ্যায় হৈছে ৩ আৰু অধ্যায়টিৰ নাম হৈছে আমাৰ চৌপাশ। পাঠ হৈছে ১ আৰু পাঠটিৰ নাম হৈছে পখিলা। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। তোমালোকে যদি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়াৰ বাকীবোৰ ভিডিঅ' এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাব পাৰিবা। গাঁও আহা পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি, একেলগে খেলো বুলি কলিটিক ক'লে, ভাল পাই কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে জকমক কৰে, উলাহতে পখিলাৰ মন ভৰি পৰে। তাৰপিছত কি কৈছে? কথা পাতো আহা। তোমালোকে কবিতাখন পঢ়ি কি বুজিলা তোমালোকে এতিয়া ক'বা। ক নম্বৰ কি কৈছে? পখিলাই কেনেকৈ নাচে? পখিলাই কেনেকৈ নাচে? পখিলাই পাখি মেলি উৰি উৰি নাচে। তাৰপিছত খ নম্বৰটো কি কৈছে? পখিলাই কাৰ সৈতে খেলিব বিচাৰিছে? পখিলাই ফুলৰ কলিটিৰ লগত খেলিব বিচাৰিছে। তাৰপিছত গ নম্বৰ কি কৈছে? ফুলনিত তুমি পখিলাৰ বাহিৰে আৰু কি দেখা পোৱা? ফুলনিত তুমি পখিলা দেখা পোৱা আৰু কি দেখা পোৱা? ফুলনিত ভোমৰা দেখা যায়, তাৰপিছত মৌমাখি দেখা যায়, বৰল দেখা যায় আৰু বহুতো ফুল দেখা যায়। তাৰপিছত ঘ নম্বৰ কি কৈছে? তুমি কি ৰঙৰ পখিলা দেখিছা? পখিলা হালধীয়া ৰঙৰ পখিলা আছে, তাৰপিছত বগা ৰঙৰ আছে, কলা ৰঙৰ আছে, নীলা ৰঙৰ আছে। তাৰপিছত ঙ নম্বৰ কি কৈছে? পখিলাৰ দৰে দুখন পাখি থাকিলে তুমি কি কৰিলাহেঁতেন? পখিলাৰ দৰে দুখন পাখি থাকিলে মই উৰি ফুৰিলোহেঁতেন। তাৰপিছত কি কৈছে? পঢ়ো আহা। তোমালোকে এইবোৰ বানান কৰি কৰি নিজে নিজে পঢ়িবা। এইটো হৈছে কি? এইটো হৈছে উৰি, তাৰপিছত ঘূৰি, তাৰপিছত ফুৰি, তাৰপিছত ক'লে, তাৰপিছত দিলে, তাৰপিছত ফুলে। এইটো কি? এইটো হৈছে বেলি, এইটো হৈছে ধূলি, এইটো হৈছে বালি। তোমালোকে এনেকৈ এইবোৰ পঢ়িবা। তাৰপিছত কি কৈছে? ফুলৰ নাম ক আহা। এইটো হৈছে কি ফুল? এইটো হৈছে তগৰ। আৰু এইটো হৈছে কি ফুল? এইটো হৈছে গোলাপ ফুল, এইটো হৈছে কপৌ ফুল, এইটো হৈছে শেৱালি ফুল, এইটো কৰবী আৰু এইটো হৈছে বকুল ফুল। এইবোৰ ফুলৰ নাম তোমালোকে মনত ৰাখিবা। তাৰপিছত কি কৈছে? কাষত দিয়া ছবিকেইখন চাই খালী ঠাই পূৰ কৰো আহা। এই ছবিখনত চোৱাচোন, এইটো হৈছে এটা ফুল। ফুলত কি পৰিছে? ফুলত এটা পখিলা পৰিছে। তলত কি দিছে? ফুলপাহত দেশ পৰিছে। ফুলপাহত কি পৰিছে? ফুলপাহত পখিলা পৰিছে। তোমালোকে ইয়াত লিখিবা পখিলা। তাৰপিছত এই চৰাইবোৰ আকাশত উৰি আছে। ইয়াত দিছে আকাশত দেশ উৰিছে, আকাশত চৰাই উৰিছে। তোমালোকে ইয়াত লিখিবা চৰাই। তাৰপিছত কি কৈছে? ছবি চাই কাহিনী ক আহা। কাহিনীখনৰ নাম কি? ডাঙৰ বেলুন। তোমালোকে এই ছবিখনত চোৱাচোন, এইজন হৈছে দেউতা, এই ছোৱালীজনীৰ দেউতা। দেউতাই ছোৱালীজনীক ডাঙৰ এটা বেলুন কিনি দিছে। তাৰপিছত এইখন ছবিত চোৱাচোন, ছোৱালীজনীয়ে বেলুনটো লৈ খেলি আছে আৰু এইটো হৈছে এই ছোৱালীজনীৰ মেকুৰী। মেকুৰীটোৱে বেলুনটো লৈ চাই আছে। তাৰপিছত এইখন ছবিত চোৱাচোন কি হৈছে? বেলুনটো মাটিত পৰি গৈছে আৰু মেকুৰীটোৱে বেলুনটোৰ ফালে দৌৰি আছে। তাৰপিছত এইখনত চোৱাচোন কি হৈছে? মেকুৰীটোৱে বেলুনটো ফুটাই দিছে আৰু ছোৱালীজনীয়ে চাই আছে। তাৰপিছত কি কৈছে? সঠিক শব্দটো বাছি বাক্যবোৰ পূৰ কৰ আহা। ক নম্বৰ কি কৈছে? ছোৱালীজনীয়ে এটা ডাঙৰ দেশ লৈ খেলি আছিল। বল নে বেলুন? বেলুন লৈ খেলি আছিল। তোমালোকে ইয়াত লিখিবা বেলুন। ছোৱালীজনীয়ে এটা ডাঙৰ বেলুন লৈ খেলি আছিল। তাৰপিছত খ নম্বৰ কি কৈছে? ছোৱালীজনীৰ এজনী পোহনীয়া দেশ আছিল। মেকুৰী আছিল নে কুকুৰ আছিল? ছোৱালীজনীৰ এজনী পোহনীয়া কি আছিল? মেকুৰী আছিল। তোমালোকে ইয়াত লিখিবা মেকুৰী। তাৰপিছত কি কৈছে? তলত দিয়া ছবিখনত ৰং কৰ আহা। এটা ধুনীয়া মেকুৰীৰ ছবি দিয়া আছে। তোমালোকে এইটো ধুনীয়াকৈ ৰং কৰিবা। তাৰপিছত কি কৈছে? মেকুৰীৰ পোৱালিটোৱে কোনটো ৰাস্তাৰে গ'লে মাকক লগ পাব? এইটো হৈছে মেকুৰীৰ পোৱালি, ইয়াৰ মা ইয়াত আছে। মেকুৰীৰ পোৱালিটোৱে কোনটো ৰাস্তাৰে গ'লে তাৰ
মাক লগ পাব। তোমালোকে ৰাস্তাটো নিজে উলিয়াবা। তাৰপিছত কি কৈছে, পঢ়ো আহা। তোমালোকে প্ৰথমে ছবিখন চাবা। এই ছবিখনত চোৱাচোন, এইটো হৈছে গাই গৰু। গাই গৰুক কি খুৱাই আছে, দানা আৰু পানী খুৱাই আছে। তোমালোকে এতিয়া পঢ়িবা, গাইক দানা পানী যিমানে দিবা গাখীৰ খাবলৈ সিমানে পাবা। তাৰপিছত এইখন ছবিত চোৱাচোন, এইবোৰ হৈছে কি, কুকুৰা। এইটো হৈছে কুকুৰাৰ গঁৰাল। তোমালোকে এতিয়া পঢ়িবা, হাঁহে বিচাৰে বাৰীৰ খাল, কুকুৰাই বোলে গঁৰালহে ভাল। তাৰপিছত এই ছবিখনত চোৱাচোন, এইটো হৈছে গৰুৰ পোৱালি। এই ল'ৰাজনে গৰুৰ পোৱালিক কি কৰি আছে, মৰম কৰি আছে। এতিয়া তোমালোকে পঢ়িবা, সকলো জীৱকে কৰিবা মৰম, এয়েহে জানিবা পৰম ধৰম। তাৰপিছত এই ছবিখনত চোৱাচোন, ইয়াত ডাঙৰ এটা কি আছে, পুখুৰী আছে। পুখুৰীত ইহঁতে মাছ মাৰি আছে, মাছ মাৰি বেচি আছে। তোমালোকে এতিয়া পঢ়িবা, পুখুৰীত মেলিবা মাছৰ পোনা, তেহে পাবা ধনৰ মোনা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।